নমস্কাৰ বন্ধুসকল, বৰ্তমান মই টিংখাং সমষ্টিৰ যি হলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষত আছোঁ আৰু এয়া বৰ্তমান এই হলুগুৰি টিপমিয়াত বৰ সুন্দৰ এটা উপাৰ্জন, খুব ধুনীয়া উপাৰ্জন এটা কৰি আছে আৰু সেই খেতিৰে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে। গতিকে ভাল লাগিব, তাত যাম আৰু তেওঁৰ খেতি দেখাম আৰু কেনেধৰণে এজন ব্যক্তিয়ে বগৰী খেতি কৰি বাৰ্ষিক ধুনীয়া এটা উপাৰ্জন কৰিব পাৰে কম মাটিত, তাৰ বিষয়ে দেখাবলৈ আগবাঢ়িছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিব। আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক চাবলৈ পায়। গতিকে এতিয়া আগবাঢ়ি যাওঁ আৰু এই ভিডিঅ' ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, জেগাডোখৰ দেখাবলৈ চেষ্টা কৰিম, ভাল লাগিব। এয়া বিনোদৰ লগত এতিয়া আগবাঢ়ি যাম। বিনোদ আগবাঢ়ি যাওঁ, ব'ল সোনকালে যাওঁ, মানুহজন ওলাই যাব নহ'লে ক'ৰবাত যাব পাৰে। বন্ধুসকল আহি আছোঁ আৰু এয়া টিপমীয়া ভাটিচুক নামঘৰ পাইছোঁহি আৰু ইয়াৰ পৰা ভিতৰ ভাগলৈ যাম আৰু ভিতৰ ভাগত আৰু অলপ যাব লাগিব, তাৰপিছত এই উক্ত স্থানটো পাম। গতিকে দেখাই গৈ আছোঁ। কৈছিলোঁ যিজনৰ বগৰী বাৰী আপোনালোকক দেখাম বুলি কৈছিলোঁ, তেওঁৰ এয়া ঘৰ, ৰাস্তাৰ পৰা তেওঁৰ ঘৰটো দেখাইছোঁ আৰু এতিয়া মাত লগাম আৰু আহি পালোঁ আৰু এয়া ভদ্ৰেশ্বৰ দা ওলাই আহিছে। ভালনে আপোনাৰ? ভালে আৰু ফোন কৰিছিলোঁ আহিম বুলি, আহিলোঁ আৰু এয়াও আমাৰ কাম কাজত লাগি থাকোঁ। বোলো বন্ধুসকল, এয়া ভদ্ৰেশ্বৰ দা আৰু ভদ্ৰেশ্বৰ দাৰ মিছেছ, এফালে বিনোদ আৰু এইফালে চাহ। আমালৈ চাহ আহি গ'ল, এতিয়া চাহ খাম আৰু ভদ্ৰেশ্বৰ দাৰ বগৰী বাৰীলৈ যাম আৰু আপোনালোকক দেখাম বগৰী বাৰীটো কেনেধৰণৰ বগৰীৰে ভৰপূৰ হৈ আছে, সকলোবিলাক দৃশ্য দেখাম, বৰ ধুনীয়াকৈ দেখাম। বিনোদে মানে এয়া দেৰি হৈছে, চাহ উঠালে আপুনিও লওক, ঠিক আছে। বন্ধুসকল চাহ খালোঁ আৰু ওলাই আহিলোঁ আৰু বিনোদ, এতিয়া আমি বাৰীলৈ যাওঁ আৰু এয়া আগবাঢ়িছে ভদ্ৰেশ্বৰ দা আৰু আগবাঢ়ি যাওঁ আৰু বাৰীলৈ যাওঁ আৰু বাৰীৰ দৃশ্য দেখাই আছোঁ, বলক। বাপৰে টোপা লাগিছে, এনেকুৱা মই বগৰী বাৰী দেখা নাই, আজি প্ৰথমবাৰ আহিছোঁ বগৰী বাৰী। মই এনেকুৱা মানে বগৰী চাহ মানে ইমান মানে থোপা লগা দেখা নাই মই, আজি প্ৰথমবাৰ। ভাল কৰিলা আহিলা দেই, তোমাক বহুত দিন লগ পোৱা নাছিলোঁ মই। বৰ ধুনীয়া এইবোৰ খেতি, বেলেগ মানুহক মই কৰা দেখা নাই আমাৰ ওচৰ পাঁজৰে। আপুনিয়ে প্ৰথম নেকি এডোখৰ আপোনাৰ হলুগুৰি ঔগুৰি এলেকাত? ইয়াত অৱশ্যে মই দুই এজনে অৱশ্যে দুই এজোপা লৈছে, ফল ধৰা নাই বুলি কৈছে। তেতিয়া আমাৰ খামটি ঘাটৰ চাইডে আছে তাৰমানে আমাৰ এই ওচৰৰ যি হলুগুৰি বা ঔগুৰি যিসকলে ৰুইছে তেওঁলোকে কিটিপটো জনা নাই হপায়। কিটিপটো জানিলে কেলৈ নথয়, আপোনাৰ প্ৰতিজোপাতে লাগিছে, তেওঁলোকৰ লগা নাই, কিটিপটো জনা নাই, ৰুব লাগে ৰুই দিছে, তেনেকুৱা হ'ব পাৰে। বাৰু ইমান ধুনীয়া লাগিছে, আপোনাৰ ইয়াতো কেইবা জাতৰ বগৰী দেখিছোঁ। বাৰু হেৰি নহয়, আপুনি আইডিয়াটো কেনেকৈ আহিলে এই খেতিটোৰ ওপৰত? আমি গাঁৱলীয়া মানুহ অৱশ্যে খেতিৰ ওপৰতে, সৰুৰ পৰা খেতিৰ লগতে আমি জড়িত। মই এজন শিক্ষক হ'লেও গাঁৱত বাস কৰোঁ যেতিয়া খেতিৰ লগতে জড়িত, ধান খেতি। বিশেষকৈ আমাৰ আজিকালি আমাৰ উজনি অসমত বিশেষকৈ চাহ খেতিয়ে প্ৰাধান্য বেছি আছিল, হয় নাই? বিশেষকৈ আমাৰ অন্য ফল মূল মানুহে কৰিবলৈ বাদ দি দিলে, আমি মাটিও নাই তেনেকৈ। যিসকলৰ অলপ মাটি আছিলে চাহ খেতিৰ ওপৰতে চব মাটিটো হৈ গ'ল। মোৰ অকণমান মুকলিকৈ পৰি থকা মাটি, মই চাহ খেতি কৰিছিলোঁ ইয়াত দুবাৰ, অৱশ্যে আছিলে, মই খেতি উঠাই দিলোঁ। তাৰপিছত ল'ৰাটো আৰু মানুহজনী প্ৰেৰণাতে ৰুই চালোঁ। তাৰপিছত মোৰ ভাতৃ প্ৰতিম এজন আছে আমাৰ হলুগুৰি মৰিডিয়ান নাৰ্চাৰী, মাধুৰ্য মোহন গগৈ, তেওঁ ক'লে ছাৰ আপুনি খেতিটো কৰি চাওকচোন। মই 2022 চনৰ মাৰ্চতে মই এই মাটি বাগান উঠাই আপুনি বগৰী বাৰী বনাইছিলে। লোকে আকৌ বাগানত বেছি পইচা বুলি কয়, হ'লে আপোনাৰ ধৰ এই খেতিটোৰ ওপৰত নিচা এটা আছে, হয় নাই? সাধাৰণতে খেতিৰ ওপৰত যিকোনো খেতি কৰি ভাল পাওঁ, বাগানো আছে, বগৰী বাৰীও কৰিছে। তো আপোনাৰ মানে আইডিয়াটো ক'ত পালে সেইটো সুধিছোঁ। ধুনীয়া আইডিয়া মানে, বগৰী যে এনেকুৱা হয়, আপুনি ক'ৰবাত চাইছিলে পায়? মই বাগান বগৰী বাৰী চোৱা নাই, কিন্তু বগৰী দেখিছিলোঁ। সাধাৰণতে আমাৰ এইটো যেতিয়া ফ'ৰলেনটো হ'ল ডিব্ৰুগড়লৈ যাওঁতে আমি খামটি ঘাটৰ দলং পাৰ হৈ পিনি এই ৰিজাৰ্ভৰ ওচৰত এই চাৰিআলিটো বগৰী দেখা পাওঁ ডিব্ৰুগড়লৈ। মানে কি তলত ত্ৰিপাল পাৰি তেতিয়া সুধিছিলোঁ আমি প্ৰথমতে আমাৰ অনুভৱ আছিলে কি হৈছে বগৰীবিলাক সাধাৰণতে আমি কি হৈছে বাহিৰৰ পৰা আমাৰ আমদানি কৰা হয়। তেখেতে ক'লে যে নহয় আমি থলুৱাভাৱে খামটি ঘাটতে খেতিটো কৰিছোঁ। তেতিয়া ভাবিলোঁ এইটো হয়। বিশেষকৈ আমাৰ এতিয়া কিছুমান মানুহো নাজানে যে খেতিটো ইয়াত হয়। মই দুদিনমান আগত যে বজাৰলৈ নিছিলোঁ, তেওঁলোকে কৈছে কি এইটো জলফাই বুলি কৈছে। তাৰপাছত আহি মই তাৰপিছত নাৰ্চাৰীটো খবৰ কৰিলোঁ, মাটিডোখৰ যেতিয়া আছিলে, তেওঁ ক'লে বগৰী মই পুলিটো মই যোগান ধৰিম, আপুনি মাটিটো তৈয়াৰ কৰক। সেই অনুসাৰে 2022 চনত মই মাটিডোখৰ তৈয়াৰ কৰি পিনি এমাহমানৰ আগতে খুলি চুলি সাৰ চাৰ
প্ৰয়োগ কৰি পিনি মাটিডোখৰ হেৰি কৰি কমপ্লিট কৰি ৰাখিলোঁ আৰু মাৰ্চত শেষৰ ফালে যেতিয়া বৰষুণটো আহিলে তেতিয়া মই পুলিটো এই পুলিটো ৰোৱাৰ তাৰমানে আপোনাৰ 2022 চনত কৰিছে 22 আৰু 23 দুবছৰত ইমান ডাঙৰ ডাঙৰ গছ হৈ যায় আচল কথা কি হৈছে মই কিবা ইয়াৰ কাৰণে বিশেষ সাৰ দিব লাগে নেকি নাই তেনেকৈ মই ইমান জলদি কেনেকৈ ডাঙৰ হৈছে তেনেকৈ ৰাসায়নিক সাৰ মই প্ৰয়োগ কৰাই নাই জৈৱিক সাৰে আমি ঘৰুৱাভাৱে পোৱা যে গোবৰ গৰু গোবৰ ছাগলী গোবৰ আদি এইবিলাকে ব্যৱহাৰ কৰিছোঁ প্ৰথম বছৰতে মই উৎপাদন পাবলৈ সক্ষম হৈছিলোঁ কম এবছৰত লাগিলে মই মাৰ্চত ৰুইছোঁ এইবিলাক কাটিং পুলি নি এইবোৰ গ্ৰাফটিং কৰা পুলি গ্ৰাফটিং সেইকাৰণে তলতে লাগে আৰু খুব কম সময়তে লাগে ইয়াৰ আয়ুস এনে কোৱা মতে 10-12 বছৰলৈকে প্ৰডাকশ্যন পাব পাৰিবি তাৰপিছত আকৌ উঠাই নিউ প্লান্টেশ্যন কৰিব পাৰি এতিয়া আপোনাৰ ইয়াত ধৰক কেইটামান কোৱালিটিৰ বগৰী পুলি ৰুইছে আপুনি মই সাধাৰণতে প্ৰথম অৱস্থাত নাজানিছিলোঁ বগৰী পুলি বুলিহে আনিছিলোঁ তাৰপিছত দেখিলোঁ যেতিয়া প্ৰথম মাৰ্চত ৰুইছোঁ আগষ্টত ফুল ফুলিলে ফুল ফুলি ফল হয় তাৰপিছত দেখিছোঁ যেতিয়া বগৰীবিলাক প্ৰথম বছৰ মই 1 কুইণ্টেল মানে বগৰী পালোঁ সিমান আপডাল কৰা নহ'ল যায় এবছৰত লাগিব বুলি সিমান তাৰমানে হেৰিটো নাছিলে প্ৰথম বছৰ 1 কুইণ্টেল তাৰপিছত দেখিলোঁ যে 3টা টাইপৰ আছে পাছত গম পালোঁ ইয়াত এইটো কাশ্মীৰ বনচুন্দৰী বুলি কয় কি ধুনীয়া ন কাৰণে ঠেকা নিদিলে ডাল ভাঙি দিব এইটো ডাল ভাগিয়ে গৈছিল লোড ল'ব নোৱাৰি তাৰপিছত আছে ডালবোৰ বচাই আৰু এটা আছে এইফালে আছে সেইটো কাশ্মীৰ ৰেড আপেল বুলি কয় তাৰপিছত আৰু এটা আছে গ্ৰীণ বগৰী এটা আছে সেইটো অৱশ্যে মই এতিয়া 1 মাহ মানৰ আগৰ পৰা প্ৰডাকশ্যন মই বজাৰত উলিয়াই দিলোঁ বিক্ৰী কমি গ'ল ইয়াত উৎপাদনটো এতিয়া যিমান হৈছিলে আটাইতকৈ বেছি লাগে সেইটো বগৰীয়ে লাগে কিন্তু গ্ৰীণ এপেল এইটো থাইলেণ্ডৰ গ্ৰীণ এপেল বুলি কয় খাবলৈ বহুত সোৱাদ ৰখাল এতিয়া কি আছে আপোনাৰ ইয়াত কেইটা টাইপৰ আছে 3টা টাইপৰ আছে এটা গ্ৰীণ আপেল এইটো ডাঙৰ হয় গ্ৰীণটো কাশ্মীৰ ৰেড আপেল আছে দীঘলীয়া হয় ৰেড আপেল এইটো অলপ দীঘলীয়া হয় এইটো কি বুলি কয় এইটো বনচুন্দৰী বুলি কাশ্মীৰ এপেল চবতকৈ খাবলৈ কোনটো বেছি মিঠা গোটেইকেইটাই সোৱাদ কিন্তু ইটোৰ লগত হেৰি নিমিলে গোটেইকেইটা দেখিয়ে মানে খাওঁ লাগিব এইটো অলপ পাছতীয়া হয় এইটো মাৰ্কেটত উলিয়াব পৰা হৈছে নাই এতিয়া 2-এটা হৈছে আমাৰ ডিষ্ট্ৰিক্টটো খাব পৰা হ'ল যেন লাগিছে আপুনি খেতিয়ক হিচাপে আপুনি গম পাইছে আৰু যে এতিয়াও আৰু ইয়াত টাইম লাগিব তাৰমানে আৰু টাইম লাগিব এতিয়া ফেব্ৰুৱাৰীৰ ভিতৰত এইবোৰ চাহজন ভিতৰত হ'লে আৰু কি আছে এইটো খাইছোঁ আছোঁ এইটো পুলত হৈছে ন মস্তি বহুত মিঠা চাওক বন্ধুসকল খাবলৈ বৰ মিঠা এই বগৰী বিলাহী বগৰী আৰু 22 চনত লগাই আৰু এই 23 চন শেষ হৈ এতিয়া 24 চন সোমাইছে ইমান ডাঙৰ ডাঙৰ গছ হৈ গ'ল বৰ ধুনীয়া ন বৰ ধুনীয়া তেতিয়াহ'লে এই খেতিটো মই ভাল দেখিছোঁ বজাৰত চাহিদাও আছে বিশেষকৈ মিঠা আছে যেতিয়া খাব টেঙা হ'লে আমি সাধাৰণতে বজাৰৰ পৰা ফল মূলবিলাক কিনি আনো বিশেষকৈ আমাৰ বেলেগৰ পৰা চাপ্লাই আহে এইবিলাক হয় নাই এতিয়া বাহিৰৰ পৰা চাপ্লাই আহে এতিয়া বগৰীটো খালে আৰু আপেলৰ লগত কোনো হেৰি নাই চেম একেই খাবলৈ মিঠাটো আপেল লাগিছে আপেল তাত বগৰী যি টেঙা একোৱেই নাই নামটোহে বগৰী কিন্তু টেঙা বুলি বগৰী বুলি ক'লে সাধাৰণতে আমি টেঙা ফল বুলি জানো কিন্তু এই টেঙা ফল নহয় মিঠা আপেল খোৱাৰ লেখীয়া লাগিছে বৰ টেষ্টি এইফালে কি আছে আৰু এইজোপা এইটো একেই ন বনচুন্দৰী হয় সৰহবিলাক বনচুন্দৰী আছে এইটো গ্ৰীণ আপেল ন এইটো গ্ৰীণ আপেলটো অলপ গছজোপা ডাঙৰ হয় নি গছজোপা অকণমান ডাঙৰ হয় ইয়াৰো গছটো ডাঙৰ কিন্তু তাৰ হেৰি হয় ঘৰটো ওজনটো বেছি হয় যে বহুত প্ৰথম বছৰ কোৱাৰ কাৰণে মোক হেৰি হ'ল মই গছৰ ডিষ্টেঞ্চটো মই অকণমান খেলি মেলি হ'ল মই 10-12 দিছিলোঁ গোটেই 10-12 নহয় ইয়াৰ হয়তো 14 মানত লগালে বেছি হেৰি হ'ব সুবিধা হ'ব এতিয়া ফলবিলাক ক্ষেত্ৰত অসুবিধা হয় এতিয়া আপুনি প্ৰথম বছৰত 1 কুইণ্টেল তো কেইটকা ৰেটত বিকিছিলে প্ৰথম বছৰ 100 টকা বেচিলোঁ 100 টকা 1 কুইণ্টেল হ'লে কিমান হ'ব 10,000 টকা এতিয়া আপোনাৰ এই ছেকেণ্ড ইয়েৰ এই বছৰ আপোনাৰ কিমান উৎপাদন হৈছে এইবাৰ এতিয়ালৈকে মই যিটো গ্ৰীণ আপেল থাইলেণ্ডৰ গ্ৰীণ আপেল এইটো মই 3 কুইণ্টেল বেছি দিলোঁ 3 কুইণ্টেল দিলে গ্ৰীণ আপেল এতিয়াও 10-12 কুইণ্টেল এইটো বাকীটো ওলাওঁ 2টা প্ৰজাতি এতিয়া মই 7 দিয়া নাই
বাকি দুটা দিয়া নাই তাৰমানে এই বছৰ টোটেল কিমান কুইণ্টেল ওলাব আপোনাৰ 15 কুইণ্টেল মাটি বেছি 15 কুইণ্টেল হ'লে তাৰমানে আপোনাৰ ধৰক 100 টকাকৈ পাৰ কেজি হ'লে 15 কুইণ্টেল হ'লে 1.5 লাখ টকা ধুনীয়া সৰু মৰু বাৰী এডোখৰ আপুনি যদি চাহ বাগিচা কৰে তেতিয়াহ'লে ইমান পইচা নাপায় এবিঘা হ'বনে কিমান হ'ব এবিঘাতকৈ কম মাটি বন্ধুসকল চাওক এই ভদ্ৰেশ্বৰ দাই এবিঘা মাটি এবিঘাও নহয় সম্পূৰ্ণ বুলি কৈছে আৰু 2 বছৰ হৈছে গছপুলিবিলাক 2 বছৰৰ ভিতৰত প্ৰথম বছৰত 1 কুইণ্টেল ওলাইছে কাৰণ পুলি সৰু হৈ থাকে 2 নম্বৰ বছৰত এতিয়া প্ৰায় সম্পূৰ্ণ যেতিয়া চিঙা হ'ব 15 কুইণ্টেল মান হ'ব আৰু ইতিমধ্যে 3 কুইণ্টেলৰ ওপৰত দিলে আৰু গোটেই বাৰীডোখৰ যদি বগৰী চিঙে তেতিয়াহ'লে নিয়াৰ এবভ 15 কুইণ্টেল হৈ যাব 15 কুইণ্টেল যদি হয় 15 কুইণ্টেলত 100 টকাকৈ হ'লে 1.5 লাখ টকা 1 বিঘা মাটিতো চাহপাত বিকিলে 1.5 লাখ টকা নাপায় আৰু তাত কেমিকেল দিব লাগিব স্প্ৰে কৰিব লাগিব লেবাৰ চাৰ্জ আছে আদি কৰি ঢেৰ আছে কিন্তু এতিয়া আপোনাৰ ইয়াতো ইমান খৰচা নাই খালি এটাই সমস্যা হ'ব পাৰে আপোনালোকৰ ইয়াত বান্দৰ ওপৰত বহুত বান্দৰ যদি থাকে তেতিয়াহ'লে অলপ চকীদাৰ কৰিব হয় নাই বান্দৰৰ পৰা সাৱধান বেলেগ জেগাত কুকুৰৰ পৰা সাৱধান বান্দৰৰ পৰা বচাব পাৰিলে আপোনাৰ এই এবিঘা মাটি 1.5 লাখ টকা আৰু ইয়াক যদি আৰু অলপ উন্নতমান কৰিব পৰা যায় চাং টাং ভালকৈ দিলে হয়তো মানে 15 কুইণ্টেলৰ ওপৰত যাব আৰু গছবিলাক ডাঙৰ হৈ গ'লে আৰু বাঢ়িব তেতিয়াহ'লে ধুনীয়া এটা খেতি ভাল লাগিছে অলপ বেলেগ চাইডত যাওঁ বলকচোন চাওঁ কেনে হৈছে এইফালে আৰু দেখাওকচোন মোৰ দৰ্শকসকল ক'ত কি কেনেধৰণে আছে বগৰী ডালবোৰ ভাঙে বুলিয়ে ভয় নহয় পৰা হাউলি যাবলগীয়া হৈছে বৰ গধুৰ হৈ আছে সাৱধানত যাব লাগিব অলপ আগফালে যাওঁ আৰু অলপ ক'ত কেনেধৰণৰ আছে চাওঁ এইজোপা কাশ্মীৰ বন সুন্দৰী হয় কাশ্মীৰী বন সুন্দৰী ৱেটটো বহুত হৈ গৈছে ইয়াৰ মানে উৎপাদনটো বহুত বেছি হৈছে একদম লাগিবলৈ ঠাই নাইকিয়া হৈছে বৰ ধুনীয়া লাগিছে আৰু হ'লে বৌ আহিব ভাল নমস্কাৰ কাম ভালে আছে বগৰী বাৰীত আহিলোঁ আপোনালোকৰ সেইদিনা আপোনাৰ বগৰী মানে ভোগালী মেলাত লগ পালোঁ আৰু আজি আপোনালোকৰ বাৰীত আহিলোঁ আজি চাই আছোঁ আৰু দেখাই আছে হয় বাকী এই বগৰীৰ বিষয়ে অকণমান মোৰ দৰ্শকসকলক জনাই আছোঁ আপোনাৰতো এক্সপিৰিয়েঞ্চ এটা আছে এতিয়া আপুনি বগৰী মাৰ্কেটলৈ লৈ যায় কেনেকুৱা হয় মাৰ্কেটটো কেনেকুৱা পাইছে বহুত ভাল লাগে মানে গ্ৰাহকৰ বহুত আদৰ মানে প্ৰথমতে সুধে এইটো মানে কেঁচাকে ছিগি লৈ আহিছে নেকি আপোনালোকে কালাৰটো সেউজীয়া দেখে কেঁচা নেকি কি বাইদেউ খাই চাওক দাদা খাই চাওক যেতিয়া খাই চাই বহুত ভাল লাগিছে নিব পাৰি এনেকৈ বুলি কয় বগৰী বুলিলে টেঙা কিন্তু এইবোৰ বগৰীটো মিঠা বহুত মিঠা আছে নিব পাৰি এনেকৈ বুলি কয় তাৰমানে আৰু বেছি দেৰি বহিবলগীয়া নহয় পটাপট চেলিং হৈ যায় এটা খাই চালে আৰু সি নিবই তাৰমানে এজনে যদি খাই চাই নহয় আৰু এজনক মাতি লৈ আহে ইমান ধুনীয়া এইটো নিবি এনেকৈ বুলি কয় লৈ যাম বহুত ভাল লাগে মানে বন্ধুসকল বগৰী বাৰীত আহি বগৰী যদি নেখাওঁ কেনে হ'ব এতিয়া এই বাৰী মালিকে বগৰী আগতো এটা খাব দিলে তাৰপিছতো এটা দিলে আৰু এয়া এটা আপোনালোকে চক এয়া বগৰী এয়া একদম ধুনীয়া বগৰী দেই আহিব খাবলৈ এইকেইটা সোৱাদ বহুত বেছি বগৰী চাবলৈ পালোঁ খাবলৈ পালোঁ আৰু মোৰ দৰ্শকসকলক দেখাব পালোঁ ভাল লাগিলে বন্ধুসকল ধন্যবাদ বন্ধুসকল এই হলগুৰি টিপমীয়াৰ যি ভাটিচুক এই ভাটিচুক গাঁৱৰ এই ভদ্ৰেশ্বৰ দাৰ বগৰী বাৰীত আহিলোঁ আৰু বগৰী কেনেধৰণে খেতি কৰা হয় কেনেধৰণে তেওঁ এই বগৰী খেতি কৰাৰ যি আইডিয়া তেওঁৰ মনত কেনেধৰণে আহিলে তাৰ বিষয়ে ক'লে আৰু বগৰী 2 বছৰত ইমান ডাঙৰ গছ হৈ যায় তাৰ বিষয়ে আপোনালোকক জনালোঁ আৰু 1 বিঘাতকৈ কম মাটিত 109 জোপা বগৰী লগাই 2 বছৰৰ ভিতৰত আজি প্ৰায় আপোনাৰ 1.5 লাখ টকা 1 বছৰত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেনেকুৱা এটা খেতিৰ বিষয়ে আপোনালোকক দেখালোঁ আশা কৰিছোঁ আপোনালোকে যদি কোনোবা যাৰ মাটি আছে আপোনালোকৰ যাৰ মাটি এনেই পৰি আছে আৰু পৰি থকা মাটিবিলাক এনেই বছৰ পৰি আছে এনেই মানে ধৰক একো এটা উপাৰ্জন দিয়া নাই তেতিয়াহ'লে আপোনালোকে এই জাতৰ বগৰী খেতি কৰক আৰু বাৰ্ষিক ধুনীয়া এটা উপাৰ্জন কৰক আৰু নিজকে স্বাৱলম্বী কৰক তাৰে কামনাৰে আজি এই ব্লগ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ
গতিকে ভিডিঅ'টো চাই ভাল পাইছে যদি কাইণ্ডলি প্লিজ ভিডিঅ'টোত লাইক এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কেনে হৈছে আপোনালোকৰ মতামত জনাবৰ কাৰণে প্লিজ কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন এনে ধৰণৰ ইনফৰমেশ্যনৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পায় তাৰে কামনাৰে আজি এই ব্লগ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ